নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম 10 প্লাছ আৰু টাইম 10 প্লাছৰ প্ৰতিগৰাকী দৰ্শকক আজি আমি এনেকুৱা এটা দৃশ্যাংক দেখুৱাম চাওক কিদৰে ভয়ংকৰ দৃশ্য চাওক এয়া হৈছে গৰুবাচাস্থিত লাউৰিপাৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভোৰ নদীৰ ওপৰত এইদৰে এটা চুইচ গেট নিৰ্মাণ কৰা হৈছিল কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এই চুইচ গেটখন আৰু এই চুইচ গেটখনৰ অৱস্থাটো এবাৰ চাই লওক কিদৰে ভাঙি চুৰমাৰ হৈ আছে কিদৰে ভাঙি লণ্ড বন্ধ হৈ আছে চুইচ গেটখন দৃশ্যাংক দেখুৱাইছোঁ চাওক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল আপোনালোকে চাই আছে টাইম 10 প্লাছ আৰু টাইম 10 প্লাছ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ খবৰসমূহ বা বিভিন্ন প্ৰান্তত সংঘটিত হোৱা প্ৰতিটো দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক কিদৰে ভাঙি তছনছ হৈ পৰিছে এই চুইচ গেটখনৰ অৱস্থাটো চাওক এয়া হৈছে লাউৰিপাৰাৰ যিখন ভোৰ নদী আছে সেই ভোৰ নদীৰ ওপৰত এই চুইচ গেটখন নিৰ্মাণ কৰা হৈছিল বহু বছৰ আগতে নিৰ্মাণ কৰা হৈছিল কিন্তু বহুদিন ধৰি এই চুইচ গেটখন ভাঙি এইদৰে লণ্ড বন্ধ হৈ পৰিছে আৰু ইয়াৰ যিসকল কৃষক লোকসকল আছে তেওঁলোকৰ মাজত হাহাকাৰ লাগি গৈছে পানীৰ কাৰণে তেওঁলোকে কৃষি কাৰ্য কৰিব পৰা নাই দৃশ্যাংক দেখুৱাইছোঁ চাওক টাইম 10 প্লাছ নতুনকৈ মুকলি কৰা হৈছে এই চেনেলখন মুকলি কৰা হৈছে যিহেতু ভিডিঅ' আপলোড দিয়া নাছিল এতিয়াৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈ গৈছে চেনেলত গতিকে আপোনালোকে কোনে ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু এনেকুৱা দৃশ্য আমি সদায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক এয়া ভোৰ নদীৰ ওপৰত এইদৰে কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এখন চুইচ গেট আৰু এই চুইচ গেটখনৰ অৱস্থাটো এবাৰ চাই লওক কেনেকুৱা দৃশ্য হৈ পৰিছে চাওক কেনেকুৱা ভয়ংকৰ দৃশ্য হৈ পৰিছে চাওক এয়া নিশ্চয় দৃশ্যটো দেখিলে যে কেনেকুৱা দৃশ্য হৈ পৰিছে এয়া হৈছে ভোৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এখন চুইচ গেট আৰু যিটো লাউৰিপাৰা স্থিত এই চুইচ গেটখন আৰু এই চুইচ গেটখন এইদৰে ভাঙি লণ্ড বন্ধ হৈ পৰিছে চাওক বহুত দিনৰ পৰা লণ্ড বন্ধ হৈ পৰিছে মামৰ ধৰি গৈছে এই লোবিলাকত মামৰ ধৰি গৈছে চাওক দৃশ্যাংক চাওক এবাৰ যিসকল লোকে এই চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোনেও নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে নিতৌ চাব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব